শ্ৰুতি দিছিল 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ। আমি 97,000 যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয়, নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো। আজি বিপুৰীয়া সমষ্টিত 700-800 লৰাই চৰকাৰী চাকৰি পাইছে, এটকাও ঘোষ দিবলগীয়া হোৱা নাই। 1 লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু 35,000 নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো, বিজ্ঞাপন আদি খুলি দিছো। জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম। প্ৰতিশ্ৰুতি দিছিল 1 লাখ হয়তো 2026লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ। এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো।